আজি আমাৰ ওচৰত আছে উষা ষ্টেণ্ড ফেন। ইয়াৰ আমি কইল বাইণ্ডিং কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি কইলটো কাটি ল'লোঁ। এতিয়া আমি ফাইবাৰটো কাটি ল'ম ইয়াৰ জোখৰ। এইটো আমি কাটি ল'লোঁ ইয়াৰ জোখৰ ফাইবাৰ এটা। দুটা চাইডে ফল্ড অলপ কৰি ল'ব লাগিব যাতে লক হৈ যায় ফাইবাৰটো। এনেকৈ আমি 16 পিচ কাটি ল'ম ফাইবাৰ। এইটো আমাৰ ফাইবাৰটো কটা হৈ গ'ল। এতিয়া আমি কইলৰ জোখটো লৈ পিনে কইলটো বনাই ল'ম। আমাৰ কইলটো বনাবলৈ দুটা ফৰ্মা লাগিব। এইটো একদম সৰু ফৰ্মাটো হয়, যোনটো 6 নম্বৰ ঘৰত কইলটো সোমাব। এইটো তাৰ চাইজটো আপোনাক দেখাই দিছোঁ। এইটো দেখিছে, এইটো 9 ইঞ্চি ওলাইছে সৰু ফাৰ্মাটো। এতিয়া আমি ডাঙৰ ফৰ্মাটো লৈ ল'ম। এইটো ডাঙৰ ফৰ্মাটো হয়, যোনটো 8 নম্বৰ কইলটো হ'ব। এইটো 6 নম্বৰ আৰু এইটো 8 নম্বৰ হ'ব। ইয়াৰ জোখটো লৈ ল'ম আমি। দেখিছে 10.7 ইঞ্চি ওলাইছে, 10.7 ইঞ্চি। আমি এনেকুৱা প্লাই লৈ ল'ম তিনিখন প্লাই লাগিব আমাৰ। এনেকৈ ইয়াৰ ওপৰত দি ল'বৰ কাৰণে এনেকৈ কইলটো বনাব লাগিব, তাৰডাল ওলাই নাযাবৰ কাৰণে। আমি এতিয়া ফৰ্মাটো লগাই ল'ম। ফৰ্মাটো আমাৰ দুটা প্লাইৰ মাজত থাকিব। দুটা ফৰ্মাই দুটা প্লাইৰ মাজত থাকিব লাগিব। যেনেকৈ লগাইছোঁ এনেকৈ আপোনালোকে লগাই দিলে হ'ল। এতিয়া আমি টাইট কৰি ল'ম নটটো। আমি সূতাডাল লৈ ল'ম, সূতাডাল ছাইডে দি পিনে লগাই আমি কইলটো মাৰি ল'ম। এতিয়া কইলটো আমাৰ হৈ গ'ল। এতিয়া আমি ৰছী দুডাল উলিয়াইছিলোঁ যে, ৰছীডাল আমি এতিয়া বান্ধি ল'ম কইলকেইটা। তো আমি কইলটো বান্ধি ল'লোঁ। এতিয়া আমি কইলটো উলিয়াই ল'ম ইয়াৰ পৰা। আমি কইল এইটো ফৰ্মাতে বনাওঁ। আপোনালোকৰ যদি বেলেগ কিবা প্লাষ্টিকৰ ফৰ্মা আছে তাতো বনাব পাৰিব। খালি যিটো আমি হিচাপ কৰিছিলোঁ সেইটো হিচাপত আপোনালোকে চাইজটো ৰাখি ল'লে হ'ব। এইটো আমি 4টা কইল বনাই ল'লোঁ ইয়াৰ কাৰণে। ৰানিং কইল 2টা, ষ্টাৰ্টিং কইল 2টা। এইটো আমাৰ কইলৰ হিচাপটো। ৰানিং কইলটো বহিব আপোনাৰ 6/8ত 34 নম্বৰ দি পিনে বনিছে কইলকেইটা। ষ্টাৰ্টিং ৰানিং ছেইম হ'ব, দুটা কইল হ'ব। ষ্টাৰ্টিঙৰ 2টা কইল হ'ব, ৰানিঙৰ 2টা কইল হ'ব। 420 টাৰ্ণছ হ'ব। আৰু কইল চাইজটো দিয়াই আছে। 6 নম্বৰ কইলৰ আপোনাক কিমান চাইজ দিব লাগিব আৰু 8 নম্বৰটো। এতিয়া আমি কইলটো ভৰাই ল'ম। এতিয়া আমি 4 ঘৰ এৰি পিনে সোমোৱাই দিম কইলটো 6 ঘৰত। ভিতৰত 4 ঘৰ এৰি দিব লাগিব। এইটো আমি প্ৰথম কইলটো সোমাই ল'লোঁ 6 ঘৰত। এতিয়া আমাৰ ছেকেণ্ড ছেটটো 8 ঘৰত যাব। এইটো বহাই লওঁ আমি। এইটো আমি প্ৰথম ছেটটো সোমাই ল'লোঁ। এতিয়া আমি এইটো ছাইডেও আমি সোমাই ল'ম আৰু এটা ছেট। এইটো আমি 2টা ছেট সোমাই ল'লোঁ। এতিয়া আমি ষ্টাৰ্টিং কইলটো সোমাই ল'ম। ষ্টাৰ্টিং কইলটো ছেইম একেই হ'ব, 4 ঘৰ এৰি দিব লাগিব। এইটো ছাইডে আৰু এইটো ছাইডে সোমাব। 4 ঘৰ এৰি পিনে সোমাই দিলে হ'ল। এইটো আমি ষ্টাৰ্টিং কইলটো নোসোমোৱাৰ আগত মই আপোনাক কানেকশ্যনটো দেখাই দিছোঁ। ষ্টাৰ্টিং কইলটো সোমোৱাই দিলে তাৰ 8ডাল ওলাই যাব। তেতিয়া কানেকশ্যনটো বুজিবলৈ অলপ দিগদাৰ হ'ব। সেইকাৰণে মই আপোনাক ৰানিং কইলটো সোমোৱাই থাকোঁতে মই আপোনাক কানেকশ্যনটো দেখাই দিছোঁ। ৰানিং কইলত যিটো কানেকশ্যন হ'ব ছেইম সেইটো কানেকশ্যন ষ্টাৰ্টিঙৰ কইলটো হ'ব। মানে প্ৰথম কইল যোনটো 6 ঘৰৰ যোনটো কইল আছিলে সেই ষ্টাৰ্টিং তাৰডাল আমি এৰি দিম। আৰু যোনডাল শেষ হৈছিলে ফিনিচিং ওলাইছিলে সেইটো তাৰ, আৰু ইটো কইলৰ যোনটো ফিনিচিং তাৰ ওলাইছিলে, ৰানিং কইলৰ যোনটো ফিনিচিং দুডাল আছিলে সেই ফিনিচিং দুডাল আমি জইন কৰি দিব লাগিব। 1 mm স্লিপাৰ এডাল আমি দি ল'ব লাগিব ইয়াত জইনটো দিয়াৰ আগত। এইটো আমি জইন কৰি ল'লোঁ। পাছত আমি চল্ডাৰিং কৰি ল'ম। এই ষ্টাৰ্টিং দুডাল আমাৰ বাহিৰলৈ ওলাই যাব। আমি ষ্টাৰ্টিং কইলটো এতিয়া সোমাই ল'ম। আমাৰ ষ্টাৰ্টিং কইল সোমোৱা হৈ গ'ল। এতিয়া আমি বেক চাইডটো বান্ধি ল'ব লাগিব। আমি কইলটো বন্ধাৰ আগত ইনচুলেশ্যন পেপাৰ দি ল'ব লাগিব 2টা ছাইডে, ৰানিং কইল আৰু ষ্টাৰ্টিং কইল টাচ নহ'বৰ কাৰণে। আমি 2টা ছাইডে দি ল'লোঁ ইনচুলেশ্যন পেপাৰটো। এতিয়া আমি কইলটো বান্ধি ল'ম। আমাৰ বেক চাইডটো বন্ধা হৈ গ'ল। এতিয়া আমি ফ্ৰণ্ট চাইডটো কৰি ল'ম। ফিনিচিং যোনকেইটা জইন আছিলে সেইকেইটা আমি
ইনচুলেশ্যনটো আঁতৰাই ল'ম, আঁতৰাই পিনে আমি চল্ডাৰিং কৰি ল'ম। এতিয়া আমাৰ 4ডাল ষ্টাৰ্টিং তাঁৰ, এইকেইডাল আমি স্লিপাৰ সোমাই ল'ম। আমি স্লিপাৰখিনি সোমাই ল'লোঁ। এতিয়া আমি ইনচুলেশ্যনটো আঁতৰাই ল'ম। এতিয়া আমি কেবলকেইডাল লগাই ল'ম। এতিয়া আমি জইনকেইটা চল্ডাৰিং কৰি ল'ম। এতিয়া আমি কেবলকেইডালত 2mm স্লিপাৰ সোমাই ল'ম। জইনকেইটাতো দিব লাগিব স্লিপাৰ, জইনকেইটাতো আমি স্লিপাৰ সোমাই ল'ম। এতিয়া আমি বান্ধি ল'ম কইলটো। সেইটো আমি কানেকশ্যন ছেটটো বান্ধি ল'লোঁ। দুটা কইল আমাৰ ৰেডি আছে। আজিলৈ ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।